প্ৰথমতে আপোনালোকৰ যোগেদি সমূহ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ লগতে আপোনালোকক শুভেচ্ছা জনাইছোঁ। আৰু আমি এইবাৰ 10 দিনীয়া কাৰ্যসূচীৰে আমি নৱৰাত্ৰিৰ পৰা পূজা আৰম্ভ কৰিছোঁ। বিশেষ কাৰ্যসূচী বুলি ক'লে আমাৰ প্ৰতিদিনে আমাৰ সাংস্কৃতিক সন্ধিয়া, লগতে ওজাপালি, ঢুলীয়া, লগতে নৃত্য প্ৰতিযোগিতা, চিনেমা প্ৰদৰ্শন, আমি গোটেইবিলাক কাৰ্যসূচী ৰাখিছোঁ। সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ আমাৰ গীতাঞ্জলি দাস, লগতে মনমিতা ভৰত দাস, আমাৰ ফুকন বড়ো, শ্ৰুতি পৰাশৰ, এনেকুৱাকৈ আমি প্ৰতিদিনেই সাংস্কৃতিক সন্ধিয়াৰ বাবে আমি কাৰ্যসূচী যুগুত কৰিছোঁ। এইটো আমি মাৰ আশীৰ্বাদ বুলিয়ে ক'ব লাগিব। আমাক দুৰ্গা মায়ে আৰু শক্তি দিয়ক। মুছলপুৰ পূজাখন ইয়াৰ পিছতো যাতে ইয়াতকৈ আৰু ডাঙৰ কৰিব পাৰোঁ, আমি তাৰে চেষ্টা কৰিম। পূজাস্থলীত আমি চাফ চিকুণতাৰ কাৰণে প্ৰতিটো জেগাত আমি ডাষ্টবিনৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ লগতে আমি কিছুমান পোষ্টাৰ সম্বলিত কৰিছোঁ, যেনেকুৱা বাল্য বিবাহ বন্ধ কৰক, আমাৰ মাদক দ্ৰব্য বৰ্জন কৰক, এনেকুৱা ধৰণে আৰু বিভিন্ন কাৰ্যসূচী আমি বিভিন্ন ঠাইত আমি পোষ্টাৰ আদি আঁৰিছোঁ। কাৰ্যসূচী বুলি ক'লে আমাৰ এইখিনিয়ে আৰু যে কিছুমান আমি মানে সমাজ সচেতনমূলক আমি কাৰ্যসূচী লৈছোঁ। বাল্য বিবাহ মানে বন্ধ কৰা, এইবিলাক মানে চাফ চিকুণতা, মাদক দ্ৰব্য বৰ্জন, এনেকুৱা ধৰণৰ কাৰ্যসূচী। নিৰাপত্তাৰ ক্ষেত্ৰত আমি খুবেই আনন্দিত যে আমাক বাক্সা জিলা প্ৰশাসনে যথেষ্ট পৰিমাণে আমাক নিৰাপত্তা প্ৰদান কৰিছে। আমাৰ কোনো অসুবিধা হোৱা নাই আৰু এই ক্ষেত্ৰত আমি বাক্সা জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ।